অনুৰোধ কৰিছোঁ। আমাৰ আমন্ত্ৰিত অতিথি ইভেণ্ট কৰ্মসূত্ৰে লগতে জনভূমিৰ পৰা ভ্ৰমণ হোৱা চৰকাৰী সম্মানানুষ্ঠানত উপস্থিত আমাৰ সন্মানীয় ভাৰতবাসী বিষয়া মহোদয়, উপস্থিত বগলাজুৰি থানাৰ ফৰেষ্টা ভূপন বৰমাইদেউ, উপস্থিত বগলাজুৰি থানাৰ একেবাৰে প্ৰাক্তন এখন সম্বৰ্ধনা পত্ৰ আমি প্ৰস্তুত কৰিছোঁ। এইখনো আমাৰ পুতুল মহাদেৱে পাঠ কৰি ছাৰক অৰ্পণ কৰিব। পঢ়ি দিছোঁ, সকলোৱে জ্ঞাত আছে। অসম গাঁৱৰক্ষী বাহিনীৰ বকতানুমুৰি থানা সমিতিকো সমূহ শাখা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ অতি শ্ৰীযুত কৰ্মানন্দ শইকীয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বকতানুমুৰি আৰক্ষী থানা, জিলা শিৱসাগৰ, অসম, তাৰিখ 26/2/2025। শ্ৰদ্ধা ভাজনিছো। জয় জয়তে বকতানুমুৰি আৰক্ষী থানাৰ অন্তৰ্গত গাঁৱৰক্ষী বাহিনীৰ তৰফৰে আপোনালৈ আন্তৰিক সম্ভাৱনা জনাওঁ। আপুনি ইতিহাস প্ৰকৃত বকতানুমুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰি অতি কম দিনৰ ভিতৰতে কৰ্মদক্ষতা, ন্যায় পৰায়ণতা, সমভাৱ আৰু সমাজ প্ৰেমৰ চালিকি দাঙি ধৰি সমগ্ৰ বকতা অঞ্চলটিতে শান্তি, সম্প্ৰীতি আৰু গড়িয়াহাবি হৈ জনাব শ্ৰী জয়ৰাম তাঁতীয়ে। আমাৰ চান্দচাৰ হৈ জনাব শ্ৰী মহন্ত কৰিয়ে। আমাৰ গাঁৱৰ আৰক্ষী বাহিনীৰ হৈ নিখিলে জনাব। আমাৰ মৰিয়াচত আৰক্ষী বাহিনী আমন্ত্ৰণ জনাব। আমাৰ হলমনি আৰক্ষী বাহিনী কৃষ্ণদিনে জনাব। কৰি থানা চলালে, কোনো অবজেক্ট আপত্তি বিপত্তি নাই, কোনো ৰিপৰ্ট নাই তেওঁৰ এগেইনষ্টে, আৰু ভাল মানুহখিনি ভালেই হ'ল, বেয়া মানুহবোৰো ভাল হ'ল। তেওঁৰ কথাখিনি আমি বখানিবলৈ গ'লে এখন মহাভাৰত হ'ব, ৰামায়ণ হ'ব। খুব কম সময়ৰ ভিতৰতে তেওঁ যিখিনি দিলে সেইখিনি অনস্বীকাৰ্য। আমি শেষ কৰিব নোৱাৰোঁগৈ। বহুত মানুহ পাইছোঁ, বহুত ভাৰপ্ৰাপ্ত বিষয়া পাইছোঁ, সকলোৱে ভাল, কিন্তু তাৰ ভিতৰত উত্তম আছে, ভাল আছে, কম ভাল আছে, একেবাৰে কম ভাল আছে, বেয়া নাই, সকলোৱে ভাল। মানুহ বেয়া নহয়, ভালেই, আমিহে বেয়া বুলি কওঁ। বেয়া শব্দটো পাৰিলে আমি উঠাবহে লাগে। বেয়া বুলি ক'লে বেয়াই হৈ যায়, বেয়াই আৰু মই আৰু বেয়া তেনেকুৱা লাগে। গতিকে তেখেতৰ খুব ষ্টাৰ্টিঙৰ পৰা আমি লগ পাইছোঁ, কলেজত পাইছোঁ। 1976 মই ইয়ালৈ আহিছোঁ। আমাৰ আগত ছখন আছিলে, গোলাগগৈ, মই, তেনেকৈ অন্যান্য সহায় কৰিলে। বেছি নকওঁ, এটা কথাই কওঁ, তেখেত
নতুন যিটো স্থানত ইয়াৰ পৰা গৈ কৰ্মৰত হ'ব, দায়িত্ব গ্ৰহণ কৰিব। আজি বকতাৰ দৰে বকতাত তেখেতে যেনেদৰে তেখেতে এখন ঘৰ তৈয়াৰ কৰি ল'লে, নতুন ঠাইতো তেখেতে সেই স্থান দখল কৰিব। পোনপ্ৰথমে ধন্যবাদ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ উপদেষ্টাও ইয়াত উপস্থিত আছে, প্ৰাক্তন উপদেষ্টা আমাৰ উপস্থিত আছে। তাৰ লগতে আমাৰ মোৰ বক্তাৰ অহাৰ পিছতে দুজনকৈ ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলোঁ। তেওঁলোক হ'ল মোৰ অতিকৈ শ্ৰদ্ধাৰ ইব্ৰাহিম আলী ছাৰ, মণিবুঢ়া গোহাঁই ছাৰকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা আমাৰ শৰ্মা ছাৰ, আমাৰ আৰু লক্ষ্মীনন্দন বৰুৱাই কৈছেই যে আমাৰ সম্পৰ্ক বা সম্বন্ধবিলাক বেলেগভাৱে গঢ়ি উঠিছিলে। ব্যক্তিগত কথাৰ উপৰিও আমি সামাজিকভাৱে দায়বদ্ধতা থকা মানুহৰ ইয়াত সমাগম দেখিছিলোঁ বা উপস্থিতি আমি দেখিছিলোঁ। তাৰে মাজত এজন তেওঁ পেচাক বেলেগ এটা দিশত ৰাখি আৰু সামাজিক দায়বদ্ধতাক বেলেগকৈ ৰাখি কেনেকৈ সমাজখনৰ উন্নতিৰ ক্ষেত্ৰত চিন্তা কৰিব পৰা তেনেকুৱা এজন আমাতকৈ জ্যেষ্ঠ শ্ৰদ্ধাৰ ককাইদেউ লক্ষ্মীনন্দন বৰুৱা ইয়াত উপস্থিত আছে। তাৰ লগতে আমাৰ সদায় প্ৰত্যেকটো ক্ষেত্ৰতে অৰ্থাৎ সৰহসংখ্যক কথাতে আমাৰ সহায় সহযোগিতা আগবঢ়োৱা ইয়াত উপস্থিত থকা প্ৰত্যেক গাঁওৰক্ষী বাহিনীৰ সমূহ বিষয়ববীয়া সদস্যাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আজি অনুষ্ঠানত আমাক আদৰি আনিছে, এইটো আমি ইমানখিনিৰ যোগ্য নহয়, তথাপিতো আমাৰ যি ঝুমুৰ, এই ঝুমুৰ নৃত্য কৰি আমাক আদৰণি জনাইছে। এই দলটোৰ পৰিচালকক আৰু সমূহ সদস্যক মোৰ অন্তৰৰ নিভূত কোণৰ পৰা মই শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিয়নো আপোনালোকে যিখিনি মৰম চেনেহ যাচিলে, এই মৰম চেনেহখিনি কাৰণত হয়তো আমি মৰম চেনেহৰ এইটো আদান প্ৰদান, একচুৱেলি মৰম চেনেহৰ আদান প্ৰদান হয়। আমি প্ৰদানৰ ক্ষেত্ৰত আমি কোনোবা ক্ষেত্ৰত যেন আমি পিছহুকি ৰৈছোঁ নেকি, তাৰো আমাৰ দ্বিধাবোধ আহি পৰিছে। তথাপিতো নহৈছোঁ যে সমাজৰ প্ৰায় প্ৰত্যেক মানুহ বিলং কৰে, অৰ্থাৎ সমাজকে পৰাই ওলাই আহে আৰু সেই কৰ্তব্য পালন কৰিও সেই সমাজখনৰ লগতে মিলিত হ'বলগীয়া হয় বা হয়। কিন্তু কৰ্তব্য পালন কৰাৰ সময়ত যি মৰম চেনেহ দিব, সমাজৰ প্ৰতি দায়বদ্ধতা আগবঢ়াব, ভৱিষ্যত জীৱনত অৰ্থাৎ পৰৱৰ্তী জীৱনতো সেই সমাজখনত আকৌ ঘূৰি গৈ সেই একেকেইজন মানুহৰ মৰম চেনেহটো আকৌ পাইছে নাই পোৱা, সেইটো ডাঙৰ কথা। সেইবাবে তেওঁ সভাৰ আৰম্ভণিতে ক্ষমা কৰিব, মোৰ বক্তব্যৰ আৰম্ভণিতে তেওঁক মই অনুৰোধ জনাইছোঁ যাতে এই কথাটো সদায় মনত ৰাখে আৰু যিখন সমাজৰ পৰা ওলাই আহিছে সেই সমাজখনৰ প্ৰতিহে কাম কৰিবৰ বাবে ওলাই আহিছে আৰু সেই সমাজখনতে আকৌ বিলীন হ'ব লাগিব। সেইবাবে সেই সমাজখনৰ প্ৰতি দায়বদ্ধতাটো সদায় যাতে মনত ৰাখে। কিয়নো মৰম দিলে মৰম পায়, খং দিলে খং পায়, এইটো একেবাৰে অপ্ৰিয় হলেও সত্য কথা। সেইকাৰণে মই মনৰ পৰা ভাবোঁ যে গাঁৱে হৈ থাকক বকতা, নেলাগে আমাক টাউন। কাৰেণ্টৰ সুবিধা, ৰাস্তাৰ সুবিধা, পানীৰ সুবিধা এইবিলাক ভাল হওক, যাতায়াত সুচল হওক, কিন্তু বকতা গাঁৱে হৈ থাকক মোৰ অনুভৱ হয়। কাৰণ নহ'লে বহুতখিনি বস্তু যেন হেৰুৱাই পেলাম। আৰু তাৰ লগতে মই বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ আৰু তাত মোক কথা ক'বলৈ গ'লে সামাজিক দায়বদ্ধতাৰ কথা ওলায় আৰু দুজন ব্যক্তি ইয়াত উপস্থিত আছে, তেওঁলোকৰ মই নাম ল'বই লাগিব। এই দুজন মানুহৰ তেওঁলোকে আজি ক্ষমা কৰিব, তেওঁলোকৰ নাম মই এইকাৰণে ল'বলগীয়া হয়। মই আহি দেখিলোঁ এই মানুহকেইজন যদি সামাজিক সময়ত নহ'লহেঁতেন বৰ্তমান তেওঁলোকৰ অৱস্থা কি হ'ল। কাৰণ সামাজিক নোহোৱা মানুহ মোৰ ওচৰে পাজৰে মই দেখিছোঁ। মৃত্যুৰ সময়ত মাত এষাৰ দিবলৈও, খবৰ লগত দিবলৈও বা একেবাৰে অন্তৰৰ মিলা কথা এষাৰ ক'বলৈও তেওঁলোকৰ সংগী অভাৱ হৈ গ'ল। আমাৰ শ্ৰদ্ধাৰ মণিবুঢ়া গোহাঁই ছাৰ আছে, ইব্ৰাহিম আলী ছাৰ আছে, তেওঁলোককে আপোনালোকে মন কৰিব। মই প্ৰায় আজিকালি উঠি অহা চামক কওঁ যে সামাজিক সেৱা দেই, নহ'লে কিন্তু অনাগত দিনত আৰু দিগদাৰ হ'ব। কিয়নো ইব্ৰাহিম আলী ছাৰৰ, মণিবুঢ়া গোহাঁই ছাৰৰ সন্তান উচ্চ শিক্ষিত, আপোনালোকে জানে সুপ্ৰতিষ্ঠিত। কৰ্মসূত্ৰে তেওঁলোকক পিতৃ মাতৃৰ পৰা তেওঁলোক আঁতৰিত থাকিবলগীয়া হৈছে। কিন্তু আঁতৰত থাকিলেও এই দুজন ব্যক্তি সামাজিকভাৱে ইমানেই দায়বদ্ধ হৈ গ'ল সময়ত আৰু সামাজিকভাৱে তেওঁক ইমানেই ভাল পায় মানুহে, তেওঁলোকে পিতৃ অৰ্থাৎ সন্তান আহি নোপোৱাৰ আগতো তেওঁলোকে সমাজে তেওঁলোকক খবৰ ল'ব, তেওঁলোকক যতন ল'ব। এই বস্তুবিলাক উঠি অহা চামে মই প্ৰায়ে কওঁ, সামাজিক ক্ষেত্ৰত মই এই দুজন মানুহৰ নাম প্ৰায়ে লওঁ।
ঠিক তেনেকে আৰু বহুত উদাহৰণ আছে ইয়াত মই সেইকাৰণে আমাৰ বয়সৰ যিসকল আছে তেওঁলোকক অনুৰোধ জনাইছো যে বয়সত আপোনালোকে সামাজিকভাৱে দায়বদ্ধ হৈ যাওক কাৰণ কেলে এই পৃথিৱীখন এনেকুৱা এটা পৰ্যায়লৈ গুচি গৈ আছে সন্তানে পিতৃক খবৰ ল'বলৈ পিতৃয়ে সন্তানৰ খবৰ এনেকুৱা এটা যেন বহুত এটা দূৰত্ব বাঢ়ি কৰি গুচি আহিছে